মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক শক্তিৰ এটা একক ইলেক্ট্ৰন ভল্টৰ বিষয়ে ক'ম। ইতিমধ্যে তোমালোকে গম পাইছা যে শক্তিৰ একক হিচাপে আমি SI সিস্টেমত জুল ব্যৱহাৰ কৰোঁ। জুলৰ উপৰিও শক্তিৰ আৰু এটা একক আছে, এইটো হৈছে ইলেক্ট্ৰন ভল্ট। এতিয়া এই ইলেক্ট্ৰন ভল্ট এককটোনো কি আৰু ইলেক্ট্ৰন ভল্টক আমি যদি জুললৈ নিওঁ তেতিয়াহ'লে ইয়াৰ ভ্যালুটো কিমান হ'ব সেই বিষয়ে আজি আমি পঢ়িম। প্ৰথমতে চোৱা, চিত্ৰত দুখন প্লেট দিয়া হৈছে, প্লেট A আৰু প্লেট B। A প্লেটখন পজিটিভলি চাৰ্জড আৰু B প্লেটখন নিগেটিভলি চাৰ্জ হৈ আছে। যেহেতু A আৰু Bৰ মাজত এটা পটেনশিয়েল ডিফাৰেন্স সৃষ্টি হৈছে, এই পটেনশিয়েল ডিফাৰেন্সত আমি যদি এটা আধান ৰাখোঁ তেতিয়াহ'লে ই কেনেকৈ বিহেভ কৰিব আমি তাক চাম। প্ৰথমতে আমি ধৰি লওঁ যে A আৰু B প্লেটখনৰ মাজৰ বিদ্যুৎ ক্ষেত্ৰখনৰ প্ৰাবল্য E, capital E is the electric field intensity between the two plates. এতিয়া আমি এই প্লেট দুখনৰ মাজত এটা চাৰ্জ ৰাখিছোঁ, ধৰি লোৱা এটা কিউ চাৰ্জ ৰাখিছোঁ, এটা পজিটিভ চাৰ্জ কিউ ৰাখিছোঁ। এতিয়া এই কিউ চাৰ্জটোৰ ওপৰত A প্লেটখনে ইয়াক ৰিপেল কৰিব, যিহেতু চাৰ্জটো পজিটিভ আৰু A প্লেটখনো পজিটিভ হৈ আছে, গতিকে A প্লেটখনে কিউ আধানটো কি কৰিব, বিকৰ্ষণ কৰিব। তাৰমানে ই ইয়াক B প্লেটখনৰ ফাললৈ ঠেলি দিব। আৰু যিহেতু B প্লেটখন নিগেটিভ হৈ আছে, গতিকে B প্লেটখনে প্লাছ কিউ চাৰ্জটোক আকৰ্ষণ কৰিব, অৰ্থাৎ সি নিজৰ ফাললৈ টানি নিব। ফলত কি হ'ব, কিউ চাৰ্জটোৰ ভেলচিটিটো বাঢ়ি যাব। ডেট মিনছ ই এক্সিলাৰেটেড হ'ব, অৰ্থাৎ কিউ আধানটো A আৰু B প্লেটৰ মাজত ৰাখি দিয়াৰ ফলত কি হ'ব, ই ত্বৰিত হ'ব, ই B প্লেটখনৰ ফাললৈ ত্বৰিত হ'ব। এতিয়া আমি ধৰি লওঁ যে A আৰু B প্লেটখনৰ মাজত প্ৰয়োগ কৰা বিভৱ ভেদটো VAB is the potential difference between the plates A and B. A আৰু B মাজৰ বিভৱ ভেদ। এতিয়া প্ৰথমতে চোৱা, যেতিয়া কিউ চাৰ্জটো প্ৰথমতে আমি A প্লেটখনৰ ওচৰতে ৰাখিছিলোঁ, সেই মুহূৰ্তত ইয়াৰ কাইনেটিক এনাৰ্জি, ইনিচিয়েল কাইনেটিক এনাৰ্জি আছিলে, গতি শক্তি আছিলে 0। ইনিচিয়েল কাইনেটিক এনাৰ্জি আছিলে 0। আৰু যেতিয়া সি B প্লেটখন পালেগৈ, সেই অৱস্থাত ই এটা নিৰ্দিষ্ট পৰিমাণৰ গতি শক্তি লাভ কৰিলে। আৰু ধৰি লৈছোঁ যে সি যেতিয়া এৰ পৰা গৈ B প্লেটখনক সি খুন্দা মাৰিছে, গতিকে B প্লেটখন পোৱা যেতিয়া সি ৰিচ কৰিছে, যেতিয়া B প্লেট পাইছেগৈ, সেই অৱস্থাত ইয়াৰ বেগ V, ইনিচিয়েল তাৰ ভেলচিটি আছিলে 0, চ' ইনিচিয়েল কাইনেটিক এনাৰ্জি 0। আৰু ফাইনেলি সি ভেলচিটি লাভ কৰিছে V, চ' ফাইনেল কাইনেটিক এনাৰ্জি K ইজ ইকুৱেল টু হ'ব হাফ mv স্কোৱাৰ। M is the mass of the charged particle. গতিকে ইয়াৰ গতি শক্তিৰ পৰিৱৰ্তন কিমান হ'ব, চেঞ্জ অফ কাইনেটিক এনাৰ্জি ইজ ইকুৱেল টু ফাইনেল কাইনেটিক এনাৰ্জি K মাইনাছ ইনিচিয়েল কাইনেটিক এনাৰ্জি। ইনিচিয়েল কাইনেটিক এনাৰ্জি ইজ 0, ডেট মিনছ ডেল্টা K ইজ ইকুৱেল টু K। চ' K ইজ ইকুৱেল টু আমি পালোঁ যে হাফ mv স্কোৱাৰ। তোমালোকে এইটো মন কৰিবা, এই স্মল v ইজ দ্য ভেলচিটি, এইটো স্মল ভিটোৱে ভেলচিটি বুজাব, আৰু ইয়াত আমি কেপিটেল ভিটো ইউজ কৰিম পটেনশিয়েল ডিফাৰেন্স বুজাবৰ বাবে। গতিকে সি লাভ কৰা মেক্সিমাম কাইনেটিক এনাৰ্জি হ'ব হাফ mv স্কোৱাৰ, আৰু গতি শক্তিৰ পৰিৱৰ্তনৰ সমানো হ'ব হাফ mv স্কোৱাৰ। এতিয়া আমি আহোঁ বৈদ্যুতিক বিভৱৰ লগত শক্তিৰ আমি কেনেকৈ ৰিলেট কৰিম। এতিয়া ইয়াত চোৱা, যেতিয়া চাৰ্জ পাৰ্টিকুলটোৰ কাইনেটিক এনাৰ্জি চেঞ্জ হৈছে, অৰ্থাৎ ই যেতিয়া কাইনেটিক এনাৰ্জি গেইন কৰিছে, গতি শক্তি লাভ কৰিছে, গতি শক্তি লাভ কৰাৰ অৰ্থটো কি, এই চাৰ্জ পাৰ্টিকুলটোৰ ওপৰত কোনোবাই কাম কৰিছে, ৱৰ্ক ডান কৰিছে, সেইবাবে ই গতি শক্তি লাভ কৰিছে। গতিকে ই যে ৱৰ্ক ডান কৰিলে, চাৰ্জ পাৰ্টিকুলটোৱে যে কাৰ্য সম্পাদন কৰিলে, ই এৰ পৰা B প্লেটখন পাইছে,
সেই কাৰ্য সম্পাদন কৰোঁতে শক্তিৰ যোগান কোনে ধৰিলে সেই শক্তিৰ যোগান ডেফিনেটলি ধৰিব লাগিব এই ইলেক্ট্ৰিক ফিল্ডখনে এই ইলেক্ট্ৰিক ফিল্ডখনে আধানটো শক্তি দিছে যাৰ বাবে ই এই প্লেটখনৰ পৰা গৈ বি প্লেটখন পাইছেগৈ তোমালোকে ফাৰ্ষ্ট ইয়াৰত পঢ়িছিলা ৱৰ্ক এনাৰ্জি থিয়ৰিম তাৰ মানে আমি যি কাৰ্য কৰোঁ এটা বস্তুৰ ওপৰত যেতিয়া আমি কাৰ্য কৰোঁ সেই কাৰ্যটোৰ ফলত তাৰ যদি গতি শক্তিৰ পৰিৱৰ্তন ঘটে তেতিয়াহ'লে সেই গতি শক্তিৰ পৰিৱৰ্তনটো সদায় কাৰ্যৰ লগত সমান হ'ব ডেট মিন্স W is equal to change of kinetic energy আৰু kinetic energy পৰিৱৰ্তনটো যেটা আমি k বুলি পাইছো গতিকে k এতিয়া আমি আহো বিভৱ আৰু কাৰ্যৰ মাজৰ সম্বন্ধলৈ আমি জানো যে বৈদ্যুতিক বিভৱ v এই প্লেট দুখনৰ মাজত দিয়া বৈদ্যুতিক বিভৱ v a b means it is the potential difference between the plate A and B গতিকে বিভৱ ভেদ AB is equal to কাৰ্য divided by আধান work done divided by charge আমি পটেনশিয়ালৰ ডেফিনেশনটো পাইছিলো বিভৱৰ যেটো আমি ডেফিনেশন দিছিলো তাতে ডেফিনেশনটো আমি এটো ক্লিয়াৰকৈ আমি আগত পঢ়ি আছিলো যে বিভৱ হল প্ৰতি একক আধানৰ ওপৰত সম্পাদিত কাৰ্য ইট ইজ দা work done per unit charge এটা ইয়াত আমি চাৰ্জ লৈছো q আৰু এই চাৰ্জটো a পৰা b লৈ নিবলে যেটো work done হৈছে work done to w বুলি কৈছে সো VAB is equal to w by q or w is equal to qVAB এতিয়া তোমালোকে সিম্পলিসিটিৰ কাৰণে VAB নিলিখি পটেনশিয়াল ডিফাৰেন্সটো আমি V বুলিও লিখিব পাৰো যদি V বুলি লিখো তেতিয়াহলে আমাৰ হ'ব VAB is equal to মই এটা লিখি দিছো suppose VAB is equal to simplicity বাবে আমি এটো সহজ কৰিব কাৰণে V বুলি লৈছো V সে ধৰি লৈছো আমি QV that means W is equal to QV Q is the charge of the particle of mass m and V is the potential difference গতিকে আমি আলটিমেটলি কি পালো K is equal to QV ultimately আমি পালো K kinetic energy K is equal to Q into V এটা most important relation তোমালকে তো এতিয়া আমি যাও ইলেক্ট্ৰনৰ কথা লৈ এটা তোমালকে ধৰি লোৱা যে ইয়াত আমি যেটো চাৰ্জ পাৰ্টিকল লৈছিলো সেই চাৰ্জ পাৰ্টিকলটো পজিটিভলি চাৰ্জ পাৰ্টিকল নহয় এটা ইলেক্ট্ৰন হৈছে সাপোজ ইয়াতে এটা আমি এইখিনিতে এটা আমি ইলেক্ট্ৰন ৰাখিছো ইলেক্ট্ৰনটো নেগেটিভলি চাৰ্জ পাৰ্টিকল আৰু নেগেটিভলি চাৰ্জ পাৰ্টিকল হলে কি হ'ব ইয়াক এফালে ৰিপেল কৰিব গতিকে ইলেক্ট্ৰনটো এফালে এক্সেলাৰেট হ'ব ইলেক্ট্ৰনৰ এক্সেলাৰেশনৰ ডাইৰেকশনটো কি হ'ব হলে অপোজিট হ'ব ই এটো দিশত এক্সেলাৰেট হ'ব গতিকে ফৰ ইলেক্ট্ৰন যেটো ইলেক্ট্ৰনটো নেগেটিভলি চাৰ্জ পাৰ্টিকল গতিকে আমি কি লিখিম Q is equal to the charge of electron Q to আমি E দি ৰিপ্লেস কৰিম যদি আমি এই প্লেট দুখনৰ মাজৰ পটেনশিয়াল ডিফাৰেন্সটো যদি V পটেনশিয়াল ডিফাৰেন্স VAB A আৰু B মাজৰ পটেনশিয়াল ডিফাৰেন্স যাক আমি V বুলি কৈছিলো আৰু ইয়াক আমি যদি 1 ভোল্ট বুলি লওঁ if potential difference is 1 volt then K is equal to hobo E into 1 is equal to 1.6 into 10 to the power minus 19 joule this amount is called electron volt this energy is called electron volt কেলে electron volt বুলি কৈছো ইয়াত আমি চাৰ্জ টো লৈছো ইলেক্ট্ৰন আৰু পটেনশিয়াল ডিফাৰেন্স টো লৈছো 1 volt so
electron volt is the unit of energy and it is equal to 1.6 into 10 to the power minus 9 joule. That means 1 electron volt is equal to 1.6 into 10 to the power minus 19 joule. It is the energy. Electron volt is the energy gained by is the potential. আমি হেৰিবল এনাৰ্জি বুলি কম, সিম্পলিসিটি কাৰণে কাইনেটিক এনাৰ্জি বুলি কম. 1 electron volt is the kinetic energy gained by an electron when it is accelerated in a potential difference of 1 volt. অসমীয়াত কম 1 ভোল্ট বিভৱ ভেদত ইলেক্ট্ৰন এটা ত্বৰিত হ'বলৈ দিলে ই লাভ কৰা গতি শক্তিয়ে হৈছে 1 ইলেক্ট্ৰন ভোল্ট আৰু ইয়াৰ ম্যাগনিটিউডটো হ'ব 1.6 into 10 to the power minus 19 joule. ইলেক্ট্ৰিচিটিৰ বহুত প্ৰবলেম কৰোতে বা আধানৰ হৈতে জড়িত আন প্ৰবলেম কিছুমানক আমি যেতিয়া সলভ কৰিম তেতিয়া আমি এনাৰ্জি ইউনিটটো ইলেক্ট্ৰন ভোল্ট হিচাপে বহুত ক্ষেত্ৰত আমি ব্যৱহাৰ কৰো. তোমালোকে যেতিয়া প্ৰবলেম বিলাক কৰিবা দেখিবা যে বহুত ক্ষেত্ৰত এনাৰ্জিটো জুলত নাথাকে, ইলেক্ট্ৰন ভোল্টত দিয়া থাকে. তেতিয়া আমি আমাৰ প্ৰয়োজন অনুসাৰে যদি আমি জুললৈ কনভাৰ্ট কৰিবলগীয়া হয় তেতিয়াহ'লে আমি ইলেক্ট্ৰন ভোল্ট ইউনিটটো আমি জুললৈ কনভাৰ্ট কৰিম. বা কিছুমান প্ৰবলেমত যদি জুলটো ইলেক্ট্ৰন ভোল্টলৈ কনভাৰ্ট কৰিবলগীয়া হয় তেতিয়াহ'লে আমি জুলক ইলেক্ট্ৰন ভোল্টলৈ কনভাৰ্ট কৰি ল'ম. তেতিয়া হ'ব 1 জুল ইকুৱেল টু 1/1.6 into 10 to the power minus 19 electron volt.